সদবিটিয়াৰ বাঙালী যুৱক ফেডাৰেশ্যনৰ নালাপাৰা আৰু ৰাজাগড় আঞ্চলিক সমিতিৰ দ্বাদশ দ্বিবাৰ্ষিক অধিৱেশন ইয়াতে হ'বলৈ ওলাইছে। আজি তাৰে লগত সংগতি ৰাখি আমি লাইভ এটা স্থাপন কৰিলোঁ। তো মই আজি আপোনালোকৰ জৰিয়তে মই এটা কথাই ক'ম যে বাঙালী জাতিৰ কলা কৃষ্টি আৰু ভাষা সংস্কৃতি বহুত পুৰণি আৰু বহুত মানে ৰিচ এটা কমিউনিটি। তো তাকে আমি মানে আজি এই নালাপাৰা ৰাজাগড় অঞ্চলত যেহেতু স্বাধীনতাৰ পিছৰ পৰা আজিলৈকে এই অঞ্চলত মানে তেনেকুৱা ধৰণৰ প্ৰগ্ৰাম হোৱা নাই বা অধিৱেশন হোৱা নাই। নোহোৱাৰ কাৰণে আমি গোটাই বিভিন্ন ভাষা ভাষী ধৰ্মাৱলম্বী মানুহে মানে ইয়াতে একগোট হৈ এটা ৰিচেপশ্যন কমিটি বনাই আমি আজিৰ প্ৰগ্ৰামৰ জৰিয়তে আমি কাৰ্যসূচী আৰম্ভ কৰিলোঁ। আৰু অহা দিনত এই অঞ্চলৰ সৰ্বাংগীন উন্নয়ন, এই ভূটান প্ৰান্তত ভূটান দাঁত কাষৰে অঞ্চলত যাতে সৰ্বাংগীন উন্নয়ন হয়, এই অঞ্চলৰ বিভিন্ন ভাষা ভাষী মানুহৰ মাজত মিলা প্ৰীতিৰ এনাজৰী ডালখন যাতে আৰু সমৃদ্ধ হয়, তাকে আশা ৰাখি অহা দিনত এই অঞ্চলৰ বিটিআৰ বাঙালী যুৱক ফেডাৰেশ্যনৰ অধিৱেশনটি সাফল্যমণ্ডিত কৰাৰ বাবে আমি আগবাঢ়িছোঁ। আৰু এই অধিৱেশনৰ জৰিয়তে আমি আহ্বান জনাইছোঁ আপোনালোকৰ জৰিয়তে এই অঞ্চলৰ সকলো জাতি জনগোষ্ঠীৰ মানুহ একত্ৰিত হৈ এই অধিৱেশনটি সাফল্যমণ্ডিত কৰিব। লগতে আমি বিভিন্ন অঞ্চলৰ পৰা বিভিন্ন সাংস্কৃতিক জগতৰ লগত জড়িত থকা, বৌদ্ধিক জগতৰ লগত জড়িত থকা আৰু আমাৰ ফেডাৰেশ্যনৰ বিভিন্ন ঊৰ্ধ্বতন কৰ্তৃপক্ষ ইয়াতে আমন্ত্ৰণ জনোৱা হ'ব। তেওঁলোকে ইয়াতে আহিব আৰু আমাৰ এই অঞ্চলৰ যেহেতু মানুহ অতিথি আপ্যায়নৰ কাৰণে জনাজাত এটা অঞ্চল ৰাজাগড় নালাপাৰা অঞ্চল যথেষ্ট ৰিচ এটা অঞ্চল। আজিৰ দিনত এই অঞ্চলৰ মানুহে তেওঁলোকৰ যিখিনি মানে কৰিব লগাখিনি তেওঁলোকে নিশ্চয় কৰিব। আৰু এই অঞ্চলৰ সকলোকে বিভিন্ন ভাষা ভাষী জনগোষ্ঠীৰ মানুহক লৈ আমি এই অধিৱেশনক সাফল্যমণ্ডিত কৰি তুলিব পাৰিম বুলি আশা ৰাখি মানে আজিৰ এই অনুষ্ঠানটি মানে সুন্দৰভাৱে আজিৰ পৰা শুভাৰম্ভণি কৰা হ'ল, তাকে আমি আজি আপোনালোকৰ জৰিয়তে জনাব বিচাৰিছোঁ। আমি সদবিটিয়াৰ বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন নালাপাৰা আঞ্চলিক তথা ৰাজাগড় আঞ্চলিক যৌথ অধিৱেশন দ্বাদশ অধিৱেশন আমি ৰূপায়ণ কৰিবলৈ ওলাইছোঁ। আজি আমাৰ প্ৰথম কাৰ্যসূচী লাইভটা স্থাপনা আজি আমাৰ হৈ গ'ল। তো আজিৰ পৰাই আমাৰ এই অধিৱেশনৰ আৰম্ভণি হ'ব। তো আমি এই অঞ্চলৰ তথা বিভিন্ন অঞ্চলৰ লোকসকলক এটাই অনুৰোধ জনাম যাতে এই অধিৱেশনত সকলো জাতি ধৰ্ম নিৰ্বিশেষে সকলোৱে যাতে এই কাৰ্যসূচীত আমাক সহায় সহযোগিতা দিহা পৰামৰ্শ আগবঢ়ায় তাৰে কামনা কৰিছোঁ। বিশেষকৈ আমাৰ আৰু কাৰ্যসূচী দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আমি ৰূপায়ণ কৰিব ওলাইছোঁ। আমাৰ প্ৰথম কাৰ্যসূচী আজি লাইভটা স্থাপনা হৈ গ'ল আৰু আমাৰ এই যিটো নেকি মুখ্য দ্বাৰ উন্মোচন, সেই উন্মোচনৰ কেন্দ্ৰ কৰি গোটেইখিনি আমাৰ মাজত সাংগঠনিক যিটো কাৰ্যসূচী থাকিব বিভিন্ন ধৰণৰ যেনেকা খেল ধেমালি, নৃত্য প্ৰতিযোগিতা, সাংস্কৃতিক সন্ধ্যা, তাৰপিছত আমাৰ যিটো ডেলিগেট, সেই ডেলিগেটৰ মাধ্যমেদি দুয়োটা আঞ্চলিক আমাৰ যিটো পুৰণা সমিতি ভংগ কৰি আমাৰ এটি শক্তিশালী আঞ্চলিক সমিতি গঠন কৰা হ'ব। সেই ক্ষেত্ৰত সকলোৱে যাতে আমাক সহায় সহযোগিতা আগবঢ়ায়, সকলোৱে যাতে আমাক ছাপোৰ্ট কৰে সেই কামনা কৰিছোঁ। আৰু আমাৰ 29 তাৰিখ যিটো আমাৰ কাৰ্যসূচী হ'ব, আমাৰ সেইদিনা ৰাতিপুৱাৰ পৰাই কাৰ্যসূচী আৰম্ভণি কৰি আমাৰ যিটো 12টা বজাত যিটো আমাৰ 12টা বা 1টা বজাৰ পৰা যিটো আমাৰ মুকলি সভা, সেই মুকলি সভা আৰম্ভ হ'ব। তাৰপিছত আমাৰ গোটেই দিনটো মুকলি সভা আৰু বিভিন্ন ধৰণৰ কাৰ্যসূচী হাতত লৈ যিটো সন্ধিয়া হ'ব, সন্ধিয়া হোৱাৰ লগে লগে আমাৰ অসম পপুলাৰ গায়িকা মমিতা মিত্ৰা তেওঁ নিজৰ সংগীত খৰাই আগবঢ়াব। আমাৰ সেইদিনা আমি বিভিন্ন জাতি জনগোষ্ঠীৰ কলা সংস্কৃতিৰ লগত আমাৰ যিটো আমাৰ বঙালী সম্প্ৰদায়ৰ যিটো কলা সংস্কৃতি আছে সেই সকলোৰ লগত যাতে আমি মিলাই চলিব পাৰোঁ, সকলোৰ লগত যাতে আমি সকলো সমাজৰ লগত যাতে আমি মিলি চলিব পাৰোঁ, তাৰে এটা উদ্দেশ্য আমাৰ লগত আমি যাতে সমন্বয় এটা মানে উপস্থাপন কৰিব পাৰোঁ, সমন্বয়ৰ এটা বাৰ্তা আমি দিবলৈ বিচাৰোঁ এই অধিৱেশনৰ দ্বাৰা। এইখিনিয়ে